Hello everyone. আজি আমাৰ কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় সেইকাৰণে কোৱেশ্চনটো তোমাক কি দিয়া আছে প্ৰথম চাই লওঁ দ্য ডিষ্টেঞ্চ বিটুইন দ্য পইণ্টছ a cos theta b sin theta, 0 and 0, a sin theta minus b cos theta. So দুটা পইণ্ট দিয়া আছে আমাক সলিউশন ওকে কি বুলি কৈছে আমাক ডিষ্টেঞ্চ উলিয়াব দিছে দুইটা পইণ্টৰ মাজত আৰু সেই পইণ্ট কেইটা ভাগৰ আমাক কোঅৰ্ডিনেট কেইটা দিয়া আছে ফাৰ্ষ্ট কোঅৰ্ডিনেটটো কি হ'ল a cos theta plus b sin theta, 0 আৰু এটা দিয়া আছে 0, a sin theta minus b cos theta. সো মই দুটা পইণ্ট লৈ লওঁ পইণ্ট 1 পইণ্ট 2 পইণ্ট 1 ৰ কোঅৰ্ডিনেট কেইটা কি হ'ল আমাৰ a cos theta plus b sin theta, 0 আৰু এটা পইণ্ট আমাক দিয়া আছে পইণ্ট 2 ভাগৰ কোঅৰ্ডিনেট কেইটা কি হয় 0, a sin theta minus b cos theta. ঠিক আছে এতিয়া চোৱা এক মিনিট এতিয়া চোৱা আমি জানো যে এটা পইণ্টক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে x, y. সো পইণ্ট 1 ৰ x এক্সিছৰ পইণ্টটো হ'ল এইটো x1 বুলি ধৰি ল'লোঁ আৰু 0টো কি ধৰি ল'লোঁ মই y2 আৰু ইয়াত এই 0টো কি হ'ব x2 কাৰণ পইণ্ট p2 কাৰণে এইটো x এক্সিছৰ পইণ্ট হয় আৰু এইটো কি হ'ব y এক্সিছৰ পইণ্ট সেইকাৰণে মই তাক ধৰি ল'লোঁ y2 ঠিক আছে এতিয়া ডিষ্টেঞ্চ বিটুইন টু পইণ্ট পইণ্ট 1 আৰু পইণ্ট 2 মাজৰ দূৰত্ব বা ডিষ্টেঞ্চ কি হ'ব x2 minus x1 plus y2 minus y1 whole square. ঠিক আছে এইটো হয় ফৰ্মুলা সো আমি x2 জায়গাত x2 বহাম x1 ৰ জায়গাত x1 বহাম y2 জায়গাত y2 বহাম আৰু y1 ৰ জায়গাত আমি y1 বহাম বহাই চাওঁ তেনেহ'লে কি আহে চাওঁ d equal to x2 টো আমাৰ হয় 0 ঠিক আছে সো ইয়াক মই অলপ বেলেগ ষ্টাইলত লিখিব লাগিব ৰ'বা নহ'লে কনফিউজ খাই যাবা 0 মাইনাছ কি আহিব x2 টো লিখিলোঁ এটা x1 লিখিব লাগে x1 টো কি হয় আমাৰ ব্ৰেকেটত লিখিব লাগিব a cos theta plus b sin theta হৈ গ'ল এইটো আকৌ ব্ৰেকেট মই ক্লোজ কৰিব লাগিব এতিয়া নেক্সট ইয়াত আহিব হোল স্কুৱেৰ প্লাছ এতিয়া কি আহিব আমাৰ y2 মাইনাছ y1 y2 টো কি হয় আমাৰ y2 টো আমাৰ কি হয় a sin theta minus b cos theta minus 0 ঠিক আছে আৰু এটা আহিব ইয়াতো আহিব হোল স্কুৱেৰ এতিয়া সো মই এনেকৈ কিয় লিখিলোঁ মই দুটা ব্ৰেকেট কিয় দিবলগীয়া হ'ল যদি মই ব্ৰেকেট কেইটা নিদিয়াহেঁতেন তেতিয়া দেখাত কেনেকুৱা হ'লহেঁতেন 0 minus a cos theta plus b sin theta এনেকুৱা হ'লহেঁতেন দেখাত হয়নে কিন্তু আমি জানো যে এই পাৰ্টটো কি হয় এইটো এটা পাৰ্ট হয় সেইকাৰণে মই তাক কি দিবলগীয়া হৈছে মই ডাবল ব্ৰেকেট ইউজ কৰিবলগীয়া হৈছে ঠিক আছে এতিয়া কি হ'ব নেক্সট পইণ্ট নেক্সট প্ৰচেছ সো d equal to সো 0 পৰা যিকোনো বস্তু মই মাইনাছ কৰোঁ তেনেহ'লে কি আহিব মাইনাছ সামথিং আহিব চাপ'জ এনেকুৱা 0 minus 1 কি হ'ব তেনেহ'লে এনচাৰটো -1 আহিব সেইকাৰণে 0 minus a cos theta plus b sin theta টো কি আহিব তেনেহ'লে minus a cos theta plus b sin theta ব্ৰেকেট আকৌ ডাঙৰ ব্ৰেকেটটো লাগিব এতিয়া আৰু এটা আহি যাব স্কুৱেৰ প্লাছ ইয়াত কি আহিব a sin theta minus b cos theta minus 0 মানে যিকোনো বস্তুটা তুমি a minus 0 কৰি দিলে কি হ'ব এনচাৰটো a সো ইয়াৰ পৰা কি ওলাই গুচি আহিব ইয়াৰ পৰা ওলাই গুচি আহিব a sin theta minus b cos theta আৰু এটা আহি যাব হোল স্কুৱেৰ ঠিক আছে নেক্সট প্ৰচেছত আকৌ মই লিখিম ডিষ্টেঞ্চ ইকুৱেল টু এতিয়া চাবা কি হ'ব
যেতিয়া মই এই য়েল্ল' কালাৰ ব্ৰেকেটটো খুলিব চেষ্টা কৰিম তেতিয়া এই নিগেটিভ চাৰ্জৰ ওপৰত কি আহিব স্কুৱেৰ আহিব আৰু স্কুৱেৰ অহাৰ লগে লগে মাইনাছ মাইনাছ কি হৈ যাব প্লাছ হৈ যাব সেইকাৰণে ইয়াৰ পৰা নিগেটিভ চাইন আঁতৰি যাব চ' ইয়াৰ পৰা কি ওলাই গুচি আহিব a cos থিটা প্লাছ b sin থিটা আৰু ওপৰত আহি যাব হোল স্কুৱেৰ ঠিক আছে প্লাছ ইয়াত কি আহিব তেনেহ'লে a sin থিটা মাইনাছ b cos থিটা হোল স্কুৱেৰ a মাইনাছ ডাল ক'লৈ গ'ল কাৰণ a স্কুৱেৰ লগত a স্কুৱেৰটো a মাইনাছ ডালৰ ওপৰত ইউজ হ'ল সেইকাৰণে মাইনাছে মাইনাছে কি হৈ গ'ল প্লাছ হৈ পিনে এবাৰ আঁতৰি গ'ল ঠিক আছে এইটো মনত থ'বা এইটো নেক্সট ডি এতিয়া মই ছিংগল কালাৰে লিখিব পাৰিম চ' এইটো কি ফৰ্মত আহিলে এতিয়া a প্লাছ বি হোল স্কুৱেৰ ফৰ্মত আছে আৰু এইটো কি ফৰ্মত আছে a মাইনাছ বি হোল স্কুৱেৰ ফৰ্মত ইয়াৰ পৰা কি লিখিম তেনেহ'লে a স্কুৱেৰ cos স্কুৱেৰ থিটা প্লাছ বি স্কুৱেৰ sin স্কুৱেৰ থিটা প্লাছ 2ab টো কি আহিব 2ab cos থিটা sin থিটা ঠিক আছে এতিয়া 2ab টো কেনেকৈ আহিলে চোৱা এইটো বস্তু 2a cos থিটা b sin থিটা এই বস্তুটোকে মই এনেকৈ লিখিব পাৰোঁ ঠিক দুইটা একেই কথা মিনিংটো একেই হয় এতিয়া এই পাৰ্টটো মই a প্লাছ বিত ভাঙিলোঁ এতিয়া প্লাছটো প্লাছ ভাগে লিখিম এতিয়া ইয়াত a মাইনাছ বি ফৰ্মত লিখিম কি আহিব তেনেহ'লে a স্কুৱেৰ মাইনাছ sin স্কুৱেৰ থিটা প্লাছ b স্কুৱেৰ cos স্কুৱেৰ থিটা মাইনাছ 2ab sin থিটা cos থিটা চ' এইটো আহি গ'ল ইয়াৰ পৰা মই কি কৰিব পাৰিম এতিয়া ইয়াত যিহেতু চোৱা এই পাৰ্টটোত 2ab cos থিটা sin থিটা আছে আৰু ইয়াত কি আছে মাইনাছ 2ab sin থিটা cos থিটা চ' এই দুটা কি যাব কেঞ্চেল যাব আৰু কেঞ্চেল যোৱাৰ কাৰণে ইয়াত কি থাকিব তেনেহ'লে d ইকুৱেল টু a স্কুৱেৰ cos স্কুৱেৰ থিটা প্লাছ b স্কুৱেৰ sin স্কুৱেৰ থিটা প্লাছ a স্কুৱেৰ sin স্কুৱেৰ থিটা প্লাছ b স্কুৱেৰ cos স্কুৱেৰ থিটা এই ৰুট অভাৰ ডাল ইয়ালৈ থাকিব ঠিক আছে ইয়ালৈ আহিলে এতিয়া নেক্সট প্ৰচেছ কি কৰিব লাগিব d ইকুৱেল টু চ' ইয়াৰ পৰা কি আহিব চ' d ইকুৱেল টু কি আহিব ইয়াৰ পৰা চ' a স্কুৱেৰ cos স্কুৱেৰ চোৱা ইয়াত a স্কুৱেৰ আছে ইয়াতো a স্কুৱেৰ আছে ইয়াতো b স্কুৱেৰ আছে ইয়াতো b স্কুৱেৰ আছে চ' ইয়াত মই কি কৰিব পাৰিম ইয়াত মই a স্কুৱেৰ টাইমতে লগত লিখি লওঁ a স্কুৱেৰ cos স্কুৱেৰ থিটা প্লাছ a স্কুৱেৰ sin স্কুৱেৰ থিটা প্লাছ b স্কুৱেৰ sin স্কুৱেৰ থিটা প্লাছ b স্কুৱেৰ cos স্কুৱেৰ থিটা ঠিক আছে এতিয়া মই ইয়াৰ ওপৰত লিখিছোঁ পইণ্টটো ইয়াৰ পাছত কি আহিব চ' এই পাৰ্টত মই এটো কমন ল'ব পাৰিম আৰু এই পাৰ্টত মই কি কমন ল'ব পাৰিম বিটো কমন ল'ব পাৰিম চ' d ইকুৱেল টু ৰুট অভাৰ a স্কুৱেৰটো কমন লৈছোঁ কি আহিব ইয়াত cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা প্লাছ b স্কুৱেৰটো কমন ল'লোঁ sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ঠিক আছে d ইকুৱেল টু কি আহিব আমি জানো যে cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা 1 হয় সেইকাৰণে কি আহিব a স্কুৱেৰ আৰু ইয়াত sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটাটো 1 আহিব তেনে ইয়াৰ পৰা আহিব কি b স্কুৱেৰ চ' d ইকুৱেল টু কিমান আহিলে ৰুট অভাৰ a স্কুৱেৰ প্লাছ b স্কুৱেৰ চ' ইয়াত কোনটো অপশ্যন হ'ব চ' অপশ্যন কোনটো হ'ব অপশ্যন নম্বৰ 3 টো হ'ব ৰুট অভাৰ a স্কুৱেৰ প্লাছ b স্কুৱেৰ